নমস্কাৰ, মই ডক্টৰ অৰূপ কৰ্মকাৰ, ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিষ্ট। আজি মই আপোনালোকক ওমেন্স হেল্থৰ ওপৰত ক'ব ওলাইছোঁ। তাৰ এটা কমন কণ্ডিশ্যনৰ কথা, লেডিজসকলে পাই থকা কমন কণ্ডিশ্যন এটা আমি কি ধৰণে নিৰাময় কৰিব পাৰোঁ তাৰ কাৰণে ক'ব বিচাৰিছোঁ। যদিও ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিৰ থ্ৰুদি মহিলাসকলৰ বহুতো বেমাৰ আমি কিয়ৰ কৰিব পাৰোঁ, যেনেকুৱা ধৰক ইউটাৰাছত থকা টিউমাৰ, ফাইব্ৰইডে হওক বা এডিনোমাইচিছ, পেটত যে ক্ৰনিক এটা পেইন হৈ থাকে এডিনোমাইচিছৰ কাৰণে সেইটোৱে হওক, বা ইনফাৰ্টিলিটি, ইভেন যদি টিউব ব্লক থাকে, মানে ইউটেৰাছ আৰু ওভাৰিৰ মাজত যিটো টিউব থাকে সেই টিউবটো যদি ব্লক থাকে সেইটো আমি ইণ্টাৰভেনশ্যন ৰেডিঅ'লজিৰ দ্বাৰা ট্ৰিটমেণ্ট কৰিব খোজোঁ। এইবিলাক বিষয়ত মই আগতে বহুতবাৰ ডিছকাছ কৰিছোঁ, কিন্তু আজি মই এটা অলপমান ব্যতিক্ৰমী মহিলাসকলৰ সচৰাচৰ পাই থকা মেডিকেল প্ৰব্লেম এটাৰ বিষয়ে ক'ব বিচাৰিছোঁ। সেইটো হ'ল ক্ৰনিক পেলভিক পেইন। মহিলাসকলে ইয়াং চাইল্ড বিয়াৰিং এজত আফটাৰ প্ৰেগনেঞ্চি তলপেটৰ ফালে এটা পেইন এটা পাই থাকে, যিটো MRI CT স্কেন কৰিও চব নৰ্মেল হয়, কিন্তু পেইনটোৰ পৰা ভাল নাপায়। বহুতো মেডিচিন খায়, বহুত জেগাত ট্ৰিটমেণ্টৰ কাৰণে যায়, কিন্তু ভাল নাপায়। আৰু এই পেইনটো আফটাৰ প্ৰেগনেঞ্চি তেওঁলোকে ভুগি থকা দেখা যায়, কাৰণ এই পেইনটো যিটোক আমি ক্ৰনিক পেলভিক বা পেলভিক ভেনাছ ডিজিজ বুলি যিটো কওঁ, যেতিয়া প্ৰেগনেঞ্চি ইউটেৰাছটো বা জৰায়ুটোত যেতিয়া ব্লাড ফ্ল'টো বাঢ়ি যায় মহিলাসকলৰ, বাঢ়ি যোৱাৰ ফলত ভেইনবিলাক ডাইলেটেড হৈ যায়, আয়তনত বাঢ়ি যায়। আৰু বহুতো মহিলাৰ কি হয়, প্ৰেগনেঞ্চি শেষ হোৱাৰ পিছত এই আকৌ নৰ্মেল অৱস্থালৈ ঘূৰি আহে আফটাৰ দ্য প্ৰেগনেঞ্চি। কিন্তু তাৰ ভিতৰত কিছুমান মহিলাৰ এইখিনি হয়তো যিখিনি ভেইন অলৰেডি ডাইলেটেড হৈছে সেইখিনি আকৌ নৰ্মেল অৱস্থালৈ ঘূৰি নাহে, আৰু এইখিনি ডাইলেটেড অৱস্থাত থাকি যায়। আৰু এই ডাইলেটেড ভেইনখিনিত ব্লাড ফ্ল'জটো অলপ কমি যোৱাৰ কাৰণে এই পেইনটো পায়। আৰু এই পেইনটো ডায়েগন'জ কৰাটো যে ভেইনৰ কাৰণে প্ৰব্লেমৰ কাৰণে হৈছে ক্ৰনিক ভেনাছ ডিজিজ যিটো বুলি কওঁ আমি, সেইটো ডায়েগন'জ কৰাটো এটা চেলেঞ্জিং, কাৰণ বহুতো ক্ষেত্ৰত বহুতো ধৰণৰ ডায়েগনষ্টিক ক্ৰাইটেৰিয়া যেনেকৈ আল্ট্ৰাচাউণ্ড, CT স্কেন বা MRI কৰাৰ পিছতো হয়তো ধৰা নপৰে। কিন্তু তথাপিও আমি এই পেইনটো হৈ থাকিলে প্ৰথমতে আমি আল্ট্ৰাচাউণ্ড, CT স্কেন বা MRI কৰোঁ, বাকী কজবিলাক আমি এক্সক্লুড কৰিবৰ কাৰণে, বা বাকী কিবা কাৰণত হৈছে নেকি, যেনেকুৱা ধৰক ইউটেৰাছত ফাইব্ৰইড আছে নেকি, টিউমাৰ আছে নেকি, বা কিডনী ষ্ট'ন আছে নেকি, বা ওভেৰিত চিষ্ট আছে নেকি, বা তলপেটত অলপমান পানী জমা হৈছে নেকি, বা এপেণ্ডিচাইটিছো হ'ব পাৰে কেতিয়াবা, বা কেতিয়াবা কলন বা ইণ্টেষ্টাইন ৰিলেটেড কিছুমান ডিজিজ থাকিব পাৰে। সেইবিলাক আছেনে নাই, বা সেইবিলাকৰ পৰা হৈছে নেকি, যাৰ কাৰণে আমি আল্ট্ৰাচাউণ্ড, CT স্কেন বা MRI কৰোঁ। আৰু যেতিয়া আল্ট্ৰাচাউণ্ড, CT স্কেন বা MRI নৰ্মেলখিনি, বাকী অৰ্গেন গোটেইখিনি নৰ্মেল আহে, কিন্তু হয়তো কেতিয়াবা অকণমান ক'ৰবাত এইটো ৰিপৰ্টত আপুনি পাব পাৰে যে ভেনাছ কনজেশ্যন আছে তাতে। এই ভেনাছ কনজেশ্যনটোৱে একচুৱেলি ক্ৰনিক পেইনৰ কাৰণ হৈ যায় মহিলাসকলত আফটাৰ দ্য প্ৰেগনেঞ্চি। যিটো এই পেইনটোৰ ক্ৰনিক পেলভিক পেইনৰ চিমটমছ হ'ল যে তলপেটত বিষটো পায়, ডাল টাইপৰ পেইন এটা হয়, আৰু জেনেৰেলি পষ্ট কৰ্টেল বা ডিছপেৰনিয়া বুলি যিটো আমি কওঁ, বা আফটাৰ ইণ্টাৰক'ৰ্চ পেইনটো পাব পাৰে। মেনিষ্ট্ৰুৱেশ্যনৰ সময়তো পেইন হ'ব পাৰে, যিটো আমি ডিছমেনৰিয়া বুলি কওঁ। এইবিলাক চিমটমছ আমি জেনেৰেলি ক্ৰনিক পেলভিক পেইনত পাওঁ। আৰু ভেনাছ কনজেশ্যনৰ আৰু এটা কি, যদি কেতিয়াবা এই পেইনটো পষ্টাৰেল ৰিলেটেড হয়, হয়তো থিয় হৈ থাকোঁতে বা খোজ কাঢ়োতে বা কিবা কাম কৰি থাকোঁতে কেতিয়াবা এই পেইনটো পাব পাৰে। এইটো পষ্টাৰেল ৰিলেটেড হয়। পষ্টাৰেল মানে আমি পজিশ্যন চেঞ্জ কৰোঁতে হয়তো কিছুমান পাৰ্টিকুলাৰ পজিশ্যনত আমি এই পেইনটো পাব পাৰোঁ। আৰু ছেইম পেইন ভেৰিকোজ পেইন বা ভৰিত হ'লে সেইটোও প্ৰেগনেঞ্চিৰ পিছত হয়, তাৰ কাৰণে হ'ব পাৰে। কিন্তু আমি ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ যে ভৰিত যিটো পেইন, সেইটো জেনেৰেলি ভৰিখনত বা ইংগুইনেল লিগামেণ্ট বা আমাৰ থাই যিটো এৰিয়া তালৈকে লিমিটেড থাকে। কিন্তু ক্ৰনিক পেলভিক পেইনটো তলপেটত জেনেৰেলি পোৱা যায়, আৰু কেতিয়াবা বেক পেইন বা বেক চাইডত এটা পেইন পায়। আৰু এটা চিমটমছ হ'ল ক্ৰনিক পেলভিক পেইনৰ, সেইটো হ'ল কেতিয়াবা থিয় হৈ থাকিলে অলপ তলপেটটো অলপ গধুৰ যেন অনুভৱ হ'ব পাৰে। ইয়াকো আমি ডায়েগনচিছ কৰিবৰ কাৰণে কেতিয়াবা আমি CT স্কেন বা MR এনজিঅ'গ্ৰাফি বা MR ভেন'গ্ৰাফি বা কেতিয়াবা আল্ট্ৰাচাউণ্ড আমি কৰিব লগা হ'ব পাৰে। আৰু তাতে আমি কেতিয়াবা পেলভিক ৰিজন বা লোৱাৰ এবডমেন ৰিজনত হয়তো লেডিজৰ কেতিয়াবা ডাইলেটেড ভেনাছ চেনেলছ কিছুমান আমি দেখা পাব পাৰোঁ, বা ভালভা চিমটমেটিকেলি এক্সটাৰ্নেল জেনাইটেল এৰিয়াটো কেতিয়াবা ভেৰিকোজ ভেইনৰ নিচিনা পেইন বা শিৰা কিছুমান দেখা পাব পাৰোঁ। এইখিনি হ'ল জেনেৰেলি ক্ৰাইটেৰিয়া। আৰু এতিয়া আমি তাৰপিছতে নেক্সট আমি কনফাৰ্ম ডায়েগনচিছ কৰিবৰ কাৰণে আমি হয়তো ভেন'গ্ৰাফি বা ডিজিটেল ছাবষ্ট্ৰাকশ্যন ভেন'গ্ৰাফি কৰিব লগা হ'ব পাৰে। এই ভেন'গ্ৰাফিত আমি ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিষ্টে কৰোঁ। ভেইনতে কিবা প্ৰব্লেম থাকিলে বা ৰিফ্লাক্স থাকিলে, ভালভৰ প্ৰব্লেম থাকিলে, বা মই যিটো ক'লোঁ যে ভেইনবিলাক ডাইলেটেড হৈ অলপ মোটা হৈ যায়, এই তেনেকুৱা ধৰণৰ হ'লে তেতিয়া আমি তাত ট্ৰিটমেণ্টৰ দৰকাৰ হয়। আৰু ৰিফ্লাক্স যদি আছে, ৰিফ্লাক্স মানে উল্টা দিশত যদি ব্লাড ফ্ল'টো যদি আমি পাই যাওঁ ভালভ চালভ বা মেনুভাৰ বা ভেন'গ্ৰাফি কৰাৰ সময়ত, তেতিয়া আমি তাক আমি ডায়েগন'জ কৰোঁ। আৰু তাক ডায়েগনচিছ কৰাৰ সময়ত এট দ্য ছেইম টাইম আমি তাক ট্ৰিটমেণ্ট কৰিব পাৰোঁ। যিটো ছাইডত এবনৰ্মেল ভেইন আছে সেই ভেইনখিনি তাতে আমি মেডিচিন, এক প্ৰকাৰ মেডিচিন দি ট্ৰিটমেণ্ট কৰোঁ। যদিও চেলেঞ্জিং, কৰিব পৰাটো সম্ভৱ। আপোনালোকে অনুধাৱন কৰিব পাৰিব যে আপোনালোকৰ এইটো ধৰণৰ বেমাৰ বা এই ধৰণৰ পেইন আছে নেকি। তেতিয়াহ'লে আপোনালোকে সোনকালে ডক্টৰৰ পৰামৰ্শ লৈ আপোনালোকে ভেন'গ্ৰাফি বা CT স্কেন বা MRI কৰি পেলাই ডায়েগন'জ কৰি তাক
ট্ৰিটমেণ্ট কৰিলে আফটাৰ দ্য ট্ৰিটমেণ্ট উইদিন ফিউ উইকছ ইউ উইল গেট ৰিলিফ ফ্ৰম দ্য পেইন এণ্ড ইট উইল বি কিউৰ্ড। থেংক ইউ।